বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত আৰু বৰপেটা জিলাৰ পূব প্ৰান্তত জলপ্ৰলয় হ'বলৈ গৈ আছে। টিহু আৰু বুঢ়াদিয়া নৈৰ যি ভগ্ন মথাউৰিৰ হুৰা পানী সোমাই আছে আৰু যাৰ ফলত এতিয়া জলপ্ৰলয়ৰ সৃষ্টি হৈছে পশ্চিম নলবাৰীৰ কেইবাখনো গাঁও, তাৰ সমান্তৰালকৈ সৰ্থেবাৰী অঞ্চলৰ কেইবাখনো গাঁৱত। মই এই মুহূৰ্তত সৰ্থেবাৰীৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ। মোৰ সহযোগী ৰাজুৱে দেখুৱাব সৰ্থেবাৰী নক্ষত্ৰ পথৰ এই দৃশ্য। সম্পূৰ্ণৰূপে এই পথ পানীয়ে বুৰাই পেলাইছে। টিহু নৈৰ ভগ্ন মথাউৰিৰে হুৰা পানী সোমাই আছে। বিগত 3 দিন ধৰি অৱস্থা অতি অৱৰ্ণনীয় হৈ পৰিছে। সৰ্থেবাৰী আৰক্ষী থানা জলমগ্ন হৈ পৰিছে। ঐতিহাসিক কৃষ্ণগুৰু সেৱাশ্ৰম সম্পূৰ্ণৰূপে পানীত জলমগ্ন হৈ পৰিছে আৰু এই যি পথ, এই পথছোৱা হয়তো কিছুক্ষণ পিছতে বন্ধ হৈ পৰিব। বিপদসংকুলভাৱে এই যিটো পথ, এই পথটোৱে দুই এখন বাহনৰ যাতায়াত চলি আছে আৰু সেইফালে বহু গাঁও পানীত বুৰি আছে, যাৰ বাবে সেই বহু মানুহ কিন্তু এতিয়া নিৰাপদ স্থানলৈ আহি থকা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই আছোঁ সেই দৃশ্যত কি ধৰণে মানুহবিলাকে সেই যি গাঁও, জলমগ্ন গাঁও, সেই গাঁওসমূহৰ পৰা নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰিছে। মই তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম, কিন্তু মই পুনৰ কৈছোঁ যে সমগ্ৰ অঞ্চলটোত যি জলপ্ৰলয়, সেই জলপ্ৰলয় হ'বলৈ গৈ আছে। মই এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি লুলেবাটাৰ পৰা আহিছোঁ। কেনেকুৱা এইফালে পানী? পানী বহুত এইফালে, বহুত পানী হৈ গৈছে। বহুত এইখিনি পানী হৈ গৈছে। এইখিনি মানুহ ঘৰৰ ভিতৰতো পানী সোমাইছে। সোমাইছে, ঘৰৰ ভিতৰতো পানী সোমাই গৈছে। আপোনালোকে এতিয়া ক'ত যাব? আমি যাম গুৱাহাটী। এইদৰে আচলতে নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰিছে। মই সৰ্থেবাৰীৰ এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ সৰ্থেবাৰী অঞ্চলত দেখিবলৈ পোৱা গৈছে যে বানপানীয়ে অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। কি ক'ব? এইবাৰতো আৰু বেছি হ'ব কিজানি, কাৰণ কিয় এইবাৰ ইমান দিন হ'ল মথাউৰি নাবনালাকে চৰকাৰে। এইটো টিহু নদীৰ মথাউৰিটো যোৱাবাৰে ভাঙিছিল, এইবাৰে সেইকৈ আছে। গতিকে এইবাৰ আৰু বেছিহে হৈছে পানী। মানুহবোৰ একদম ঘৰে ঘৰে পানী সোমাই যায়। গৰু বাছুৰবিলাক ক'ত ক'ত থৈছে আৰু বাদক ধৰিব নোৱাৰা হৈছে। মানুহৰ লগতে দেখিবলৈ পোৱা গৈছে পোহনীয়া জীৱ জন্তুৰ অৱৰ্ণনীয় পৰিৱেশ। মই আন এগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ সৰ্থেবাৰী অঞ্চল এতিয়া জলমগ্ন, কি ক'ব? একদম পানীত তলত গেছি সবার। এই টিহু নদী, বুঢ়াদিয়া নদীর মথাউরিটো আগর 3 বছর আগতে ভাঙছি, তাকলে কাম কৰা নাই একো। মথাউরিটোৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। বহুতখান গাঁৱৰ তলত যাই আছে, পানীৰ তলত আছে। যাই মানে মানুহবিলাকে ঘৰত থাকবা নোৱাৰি বেলেগ বেলেগ ওখ জাগা গেলাত যাই মানে বাসস্থান কৰি আছে। এতিয়া ওখ স্থানত এতিয়া আশ্ৰয় ল'বলগীয়া হৈছে। মই পুনৰ কৈছোঁ সৰ্থেবাৰী অঞ্চলত যথেষ্ট যে বানপানী অধিক অৱনতি ঘটিছে আৰু যে ৰাজনন্দিনী আখৰা শিবিৰ ইতিমধ্যে পানীৰ তলত গৈছে। মই মোৰ সহযোগী দেখুৱাব আচলতে ৰাজনন্দিনীৰ যি ভ্ৰাম্যমাণ নাট্যদল, সেই ভ্ৰাম্যমাণ নাট্যদলৰ আখৰা গৃহ পানীৰ তলত, বা সমগ্ৰ অঞ্চলটো সৰ্থেবাৰী আৰক্ষী থানা পানীৰ তলত, বা সমগ্ৰ অঞ্চলটোত এতিয়া জলপ্ৰলয় দেখিবলৈ পোৱা গৈছে। আৰু নলবাৰীৰ যি পশ্চিম প্ৰান্তৰ কেইবাখনো গাঁও সম্পূৰ্ণৰূপে জলমগ্ন। আৰু যিহেতু নলবাৰীৰ বুঢ়াদিয়াৰ পুখুৰাৰ মথাউৰি অতি স্পৰ্শকাতৰ হৈ আছে, আৰু যদি সেই মথাউৰিটো ছিঙি যায় তেতিয়াহ'লে প্ৰায় আৰু 60-70খন গাঁৱলৈ বিপৰ্যয় নামি আহিব। এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ পশ্চিম নলবাৰীৰ লগতে সৰ্থেবাৰী অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি হ'বলৈ গৈ আছে।